ঘুণপোকে কাঠৰ ফাৰ্নিচাৰ লগতে আপোনালোকৰ কাঠৰ যি খিৰিকী দৰ্জাৰ ফ্ৰেম এইবোৰ খাই পেলাইছে নেকি? যদিহে আপোনালোককো ঘুণপোকে যথেষ্টখিনি অশান্তিৰ সৃষ্টি কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। ইতিমধ্যে আগতে ঘুণপোকৰ পৰা পৰিত্ৰাণ পাব লগা ভিডিঅ' মই আগবঢ়াইছিলোঁ আৰু বহুতে উপকৃত হৈছিলোঁ। তাৰপিছত মই পুনৰ মোৰ ঘৰতো তেনেকৈ ঘুণপোকে ধৰিছিল আৰু যেতিয়া মই এই বস্তুখিনি ব্যৱহাৰ কৰিলোঁ তেতিয়া খুব বেছি ভাল ৰিজাল্ট মই পাইছোঁ। সেইবাবে ভিডিঅ'টো আপোনালোকৰ মাজত মই আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকেও উপকৃত হ'ব, যিহেতুকে মই নিজে ব্যৱহাৰ কৰিছোঁ, কৰি পেলাই সুফল পালোঁ আৰু সেইবাবে মই দৃঢ়তাৰে এই ভিডিঅ'টো আগবঢ়াব পাৰিছোঁ। শ্বেয়াৰ কৰিব, ব্যৱহাৰ কৰিব আৰু কেনেকুৱা পালে ৰিজাল্ট সেয়া মোক জনাব। আপোনালোক উপকৃত হ'লেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে। পলম নকৰি এতিয়া বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ। তাৰ বাবে প্ৰথমতে আপোনালোকক লাগিব এটা স্প্ৰে বটল। স্প্ৰে বটলটোৰে যিহেতু স্প্ৰে কৰি দিব লাগিব, গতিকে স্প্ৰে বটলটো জৰুৰী। আৰু তাৰপিছত আপোনালোকক লাগিব কৰ্পূৰ। মই তিনিটা পদ্ধতি ক'ম। এই তিনিটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি অৱলম্বন কৰিলে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। কৰ্পূৰ লাগিব, যিটো আমাৰ খোৱা কৰ্পূৰ আছে। পূজাৰ সামগ্ৰী পোৱা দোকানত কিনিবলৈ পায়, বগা বগা। এনেকৈ পেকেট ছিষ্টেমো পায় আৰু আপোনাৰ এনেকৈ সৰু বটলতো পায়। গতিকে সেয়া কৰ্পূৰ আপোনালোকে 2-3খনমান লাগিব। স্প্ৰে বটলটোত 2-3খনমান কৰ্পূৰ গুড়ি কৰি দিব। তাত আপোনালোকে নিমখ দিব আধা চামুচ। আধা চামুচ নিমখ, কৰ্পূৰ আৰু লগতে তাত আপোনালোকে দিব নেপথেলিন গুটি, যিটো আমাৰ কাপোৰত ভাল গোন্ধৰ বাবে আমি দিওঁ আৰু কাপোৰখিনি ফ্ৰেছ হৈ থাকিবৰ কাৰণে সেই নেপথেলিন গুটি এটা ধুনীয়াকৈ মিহিকৈ গুড়ি কৰি ল'ব। গুড়ি কৰি পেলাই তাত আপোনালোকে স্প্ৰে বটলটোত ভৰাই দিব আৰু আপোনালোকে চাৰ্ফ লাগিব, যিটো আমি কাপোৰ ধুবলৈ ডিটাৰজেণ্ট ব্যৱহাৰ কৰোঁ। যদি চাৰ্ফ ব্যৱহাৰ কৰে চাৰ্ফ দিব আৰু যদি অইন ডিটাৰজেণ্ট ব্যৱহাৰ কৰে অইন ডিটাৰজেণ্টটো দিব পাৰে। ডিটাৰজেণ্ট দিব আধা চামুচতকৈও কম। এই গোটেইখিনি বস্তু খুব সুন্দৰকৈ মিহলি কৰিব। মিহলি কৰি আপোনালোকে স্প্ৰে কৰি দিব ধুনীয়াকৈ তলত, য'ত য'ত আপোনালোকৰ ঘুণপোকে ধৰিছে, ফাৰ্নিচাৰৰ তলত, বিচনাৰ তলত, সোফাৰ তলত, সকলোতে দিব পাৰিব। স্প্ৰে কৰি কৰি দিব। এনেকুৱা কৰিবচোন, আপোনালোকৰ ঘুণপোকে খোৱাটো একেবাৰে নোহোৱা হ'ব। কেৰাচিন তেলতো কিন্তু ঘুণপোক নোহোৱা হয়, কিন্তু কেৰাচিন তেল পাবলৈ নাই আৰু ধুনীয়া কালাৰ কৰা ফাৰ্নিচাৰত কেৰাচিন তেল দিলে বেয়াও হয়। গতিকে এই পদ্ধতিটো যিটো ক'লোঁ, প্ৰথম পদ্ধতিটো এইটো অৱলম্বন কৰিব। আৰু দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক প্ৰয়োজনীয় বস্তুখিনি মই কৈ দিছোঁ। দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব ডেটল, যিটো আমি কটা চিঙাত যে ব্যৱহাৰ কৰোঁ, সেয়া ডেটল ল'ব আপোনালোকে 2 চামুচমান। এগিলাচ পানীত ডেটল 2 চামুচমান ল'ব। লগতে তাত আপোনালোকে খোৱা চৌদা দিব 1 চামুচ। ডেটল 2 চামুচ, খোৱা চৌদা 1 চামুচ। এই দুবিধ বস্তুৱে, আৰু একো নালাগে। ধুনীয়াকৈ স্প্ৰে বটলটোত ভৰাব। ভৰাই পেলাই আপোনালোকে স্প্ৰে কৰি দিব খুব সুন্দৰকৈ, য'ত য'ত আপোনালোকৰ ঘুণপোকৰ সমস্যা আছে। আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। এইটো হৈছে দ্বিতীয় পদ্ধতি। এতিয়া আহিছোঁ তৃতীয় পদ্ধতিটো আপোনালোকক ক'বলৈ। তৃতীয় পদ্ধতিটোৰ বাবে আপোনালোকক প্ৰয়োজনীয় বস্তু হৈছে, যিটো আপোনালোকৰ মহ যাবলৈ ব্যৱহাৰ কৰা ধূপ আছে, সেয়া লাগিলে মৰ্টিনে হওক, গডজিল্লাই হওক। খুব সুন্দৰকৈ সেই ধূপ এডাল গুড়ি কৰি ল'ব আৰু গুড়ি কৰি পেলাই আপোনালোকে তাত আপোনালোকে ধূপডাল সাৱধানে গুড়ি কৰিব, যাতে কোনো ধৰণৰ চকুত নালাগে, হাতত নালাগে। ভালকৈ হাতখন ধুব। ধুই পেলাই পিছতহে আপোনালোকে খোৱা বস্তু বা তেনেকৈ স্পৰ্শ কৰিব, কাৰণ যিহেতু পয়জনৰ নিচিনাই হয় ধূপটো। গতিকে সেয়া আপোনালোকে ধূপ ল'ব এডাল, গুড়ি কৰি পেলাই তাত 1 চামুচমান হ'ব। এগিলাচ পানীত সেই ধূপখিনি আপোনালোকে গুড়িখিনি দি দিব। লগতে তাত আপোনালোকে নেপথেলিন গুটি এটাৰ গুড়ি দিব, প্ৰথম পদ্ধতিটোৰ নিচিনাকৈ নেপথেলিন গুটিটোৰ গুড়িখিনি দি দিব। এই দুয়োবিধ বস্তু মিহলি কৰিব। তাত অকণমান নিমখো দিব। নিমখ দি পেলাই খুব সুন্দৰকৈ লৰাই সেইখিনি আপোনালোকে স্প্ৰে কৰি দিব, য'ত য'ত আপোনালোকৰ ঘুণপোকৰ সমস্যা আছে। আৰু ইচ্ছা কৰিলে আপোনালোকে খুব সুন্দৰকৈ কাপোৰ এখনেৰে তিয়াই তিয়াই মচিবও পাৰে ফাৰ্নিচাৰবোৰ, এই গোটেইকেইটা পদ্ধতি অৱলম্বন কৰি পেলাই। প্ৰথম পদ্ধতিটোত বেছি ভাল ৰিজাল্ট পাব। কাপোৰখনত লৈ পেলাই খুব সুন্দৰকৈ মোহাৰি আপোনালোকে মচি দিব, বহুত ভাল ৰিজাল্ট এটা দেখিবলৈ পাব। আশা কৰোঁ ভিডিঅ'টিয়ে বহুতকে উপকৃত কৰিব। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব আৰু জনাব কেনেকুৱা পালে।